বন্ধুসকল নমস্কাৰ নিউ পেনশন সিস্টেম বা এনপিএস এই এনপিএছৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন ওলাইছে আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছে আৰু সেই ইনফৰমেশনটোকে আজি আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিম তে বন্ধুসকল ইনফৰমেশনটোৰ হেডলাইনটো তেওঁলোকে এনেকৈ উল্লেখ কৰিছে আৰু মই আপোনালোকক হাইলাইট কৰি দেখাবলৈ যত্ন কৰিছো চাওক National Pension System invest rupees 5,000 monthly in your wife account and get rupees 1 crore 76,49,569 on maturity. এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন ওলাইছে যে নিউ পেনশন স্কিমৰ বা নিউ পেনশন সিস্টেমৰ অধীনত যদি মান্থলি 5,000 অৰ্থাৎ মাহে 5,000 টকাকৈ যদি নিজৰ পৰিবাৰৰ নামত ইনভেস্ট কৰা যায় মেচুৰিটিৰ সময়ত 1,76,49,569 টকা পাব বুলি উল্লেখ কৰিছে তে বন্ধুসকল ইনফৰমেশনটোৰ সবিশেষ আমি জানিবলৈ যত্ন কৰো আহক ইনফৰমেশনটো তেওঁলোকে এনেকৈ প্ৰকাশ কৰিছিলে National Pension System everyone does future planning everyone also looks for a plan for their retirement but often people do not know the right tool if you are worried about your retirement then your wife can solve this problem if you open this special account in the name of your wife then the problem will be solved National Pension System or National Pension Scheme is one such scheme in which not only you but also your wife can help you in making money ভাল খবৰ এটো এটা বুলি তেওঁলোকে উল্লেখ কৰিছে যে নিউ পেনশন সিস্টেমৰ অধীনত যদি নিজৰ পৰিবাৰৰ নামত অৰ্থাৎ সকলো মানুহে ফিউচাৰ প্ল্যানিং কৰে আৰু কেতিয়াবা ৰাইট ইকুইপমেন্ট বা ৰাইট টুল নাপায় বুলিও তেওঁলোকে উল্লেখ কৰিছে আৰু নিউ পেনশন স্কিমৰ অধীনত যদি ইনভেস্ট কৰা যায় তেতিয়া হলে এটা ভাল মানে মেচুৰিটি সময়ত পোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু ইয়াতে চাও you can open a new pension system account in the name of your wife the NPS account will give a lump sum amount to the wife at the age of 60 apart from this you will get the benefit of pension every month নতুনকৈ NPS খোলাৰ কথা কৈছে NPS যদি খুলি তাতে যদি নতুন একাউন্ট কৰা যায় তেতিয়া হলে ৰিটায়াৰমেন্টৰ সময়ত বা 60 ইয়াৰৰ পাছত এটা মান্থলি এমাউন্ট পোৱা যাব বুলি উল্লেখ কৰিছে this will be a regular income to the wife অৰ্থাৎ এটো এটা পৰিবাৰৰ ৰেগুলাৰ ইনকাম হ'ব বুলি উল্লেখ কৰিছে আৰু তেওঁলোকে শেষত উল্লেখ কৰিছে চাওক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন The biggest benefit of NPS account is that you can decide yourself how much pension you want every month. This will not cause tension about the money at the age of 60. তে বন্ধুসকল 60 ইয়াৰৰ পাছত পেনশনটো কিমানকৈ লব হেতু আগতিয়াকৈ যেতিয়া একাউন্টটো ওপেন কৰা যায় তেতিয়াই ডিসাইড কৰি লব পাৰিব বুলিও উল্লেখ কৰিছে অৰ্থাৎ এই পেনশন স্কিমৰ যেটো কথা কৈছে এইটো নিজাববীয়া যেটো ইনভেষ্টমেন্ট কৰি এনপিএস ওপেন কৰে সেই পেনশনৰ কথাই উল্লেখ কৰিছে কাৰণ আৰু এটা ইনফৰমেশন দেখাবলৈ যত্ন কৰিছো চাওক ইয়াতে লিখিছে তেওঁলোকে but how will your make money from NPS NPSৰ পৰা কেনেকৈ পইচাটো হ'ব তেওঁলোকে ফাইনালি এই কথাখাৰ উল্লেখ কৰিছে আৰু আপোনালোকে লক্ষ্য কৰিব Suppose your wife is 30 years old now and you deposit rupees 5,000 every month in NPS account. Your annual investment will be rupees 60,000. Continue investing for 30 years. Overall, your investment will be 18 lakhs, but money will be made now. At the time of retirement, you will have a big fund of rupees 1,76,49,569 in this. Rupees 1,5,89,741 will be received only from interest. Here we have kept the average interest at 12%. Now compounding works. The investment may be 18 lakhs, but compounding took your money to more than 2.5 crore rupees 1,76,49,569. তে বন্ধুসকল চাওক ইতিমধ্যে আপোনালোকে দেখিছেই এটা ফালে আমি দেখিবলৈ পাই আছো যে জি
NPS-ৰ অধীনত থকা কৰ্মচাৰীসকলৰ দল সংগঠন অনুষ্ঠানসমূহে NPS-ৰ বিপৰীতে আপত্তি জনাই চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰি আছে, OPS লাগে বুলি উল্লেখ কৰি আছে। আনহাতে NPS-ৰ আন এটা পাৰ্টত যে NPS-ত ইনভেষ্ট কৰিলে মান্থলি লাষ্টত গৈ ফিউচাৰত বা 60 ইয়াৰৰ পাছত ৰিটায়াৰমেণ্টৰ সময়ত কিটো প্ৰফিট হ'ব সেইটো এটা কেলকুলেশ্যন কৰি দেখুৱাইছে। বন্ধুসকল, যিসকলে NPS-ৰ অধীনত আপোনালোকে ইনভেষ্ট কৰাৰ কথা চিন্তা কৰিছে, আপোনালোকে ইনভেষ্ট কৰাৰ আগত আপোনালোকে নিশ্চয়কৈ নিজাববীয়া এটা চিন্তা আপোনালোকে কৰি ল'ব, কাৰণ দুই ধৰণৰ কথা ছ'চিয়েল মিডিয়াত আলোচনা হৈ আছে।